হয়, নাগালেণ্ড জিলাৰ আচলতে নাগালেণ্ডৰ মন জিলাৰ ঔটিং বস্তিত যি সংঘৰ্ষ সংঘটিত হৈছিল, উক্ত সংঘৰ্ষৰ ঘটনা ইতিমধ্যে আচলতে নাগালেণ্ডত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিয়নো আচলতে নাগালেণ্ডৰ যি ঔটিং বস্তিত নগা যি আচলতে লোক কয়লা খনিৰ পৰা উভতি আহিছিল, উভতি আহোঁতে আচলতে যেনেধৰণে নাগাৰ যি পেৰামিলিটাৰীৰ যি 21 নং বেটেলিয়নৰ যি দলে তেওঁলোকক গুলীবৰ্ষণ কৰিছিল। গুলীবৰ্ষণ কৰাৰ পিছতেই দুজনকৈ আচলতে নগা লোক নিহত হৈছিল। ইয়াৰ পিছতেই ঔটিং বস্তিৰ যিসকল বাসিন্দা তেওঁলোক আচলতে জাঙুৰ খাই উঠিছিল। আৰু জাঙুৰ খাই উঠি এই যে কাষতে থকা যিসকল আচলতে অসম ৰাইফলছৰ বাবে যি পেৰামিলিটাৰী যিসকল আচলতে জোৱান আছিল, তেওঁলোকে এম্বুছ কৰি আছিল। এম্বুছ কৰি থকা 3খনকৈ বাহনত অগ্নিসংযোগ কৰে আৰু অগ্নিসংযোগ কৰাৰ পিছতেই এক ভয়ংকৰ এক পৰিস্থিতি সৃষ্টি হয় নাগালেণ্ডৰ মন জিলাৰ ঔটিং বস্তিত। আৰু সেই সংঘৰ্ষ সৃষ্টি সংঘৰ্ষৰ পিছত আচলতে সেই যি সেনাৰ দলে তেওঁলোকক গুলিয়াবলৈ বাধ্য হৈ পৰিছিল। গুলিয়াবলৈ বাধ্য হোৱাৰ পিছতে ইতিমধ্যে আমি আমাৰ হাতত পৰা তথ্য অনুসৰি প্ৰায় 13জন লোক ইতিমধ্যে নিহত হোৱা বুলি জানিব পাৰিছোঁ স্থানীয় লোক। আৰু এই যি মই পথটো দেখাইছোঁ, এই পথেদি আচলতে নিশাৰ ভাগতে যিসকল স্থানীয় লোক নিহত হৈছিল আৰু স্থানীয় লোকসকল আচলতে এই পথেদিয়ে তেওঁলোকক লৈ যোৱা হৈছে মন জিলাৰ বিশেষকৈ তিজিত থানাৰ মন জিলালৈ লৈ যোৱা হৈছে। তেওঁলোকক ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে। এনেধৰণৰ ঘটনাই বিশেষকৈ নাগালেণ্ডত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিয়নো আচলতে দুজনকৈ নিৰীহ লোক বুলি যিহেতু স্থানীয় যিসকল লোকে তেওঁলোকে দাবী কৰিছে, দাবী কৰাৰ পিছতে এই যিসকল আছে স্থানীয় লোকে উত্তেজিত হৈ বাহন 3খনকৈ অগ্নিসংযোগ কৰে। অগ্নিসংযোগ কৰাৰ পিছতে আচলতে এনেধৰণৰ এক ঘটনা সংঘটিত হৈছে, যি ঘটনা ইতিমধ্যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু মই এতিয়া উপস্থিত আছোঁ যে নাগালেণ্ডৰ যি সীমামূৰীয়া চাংফা যিখন গেটত আমি উপস্থিত আছোঁ। ইয়াৰ পৰা ভিতৰলৈ যাবলৈ প্ৰায় 13 কিলোমিটাৰ যাব লাগিব, কিন্তু এতিয়ালৈকে আচলতে এই 13 কিলোমিটাৰ পথ ইয়াৰ পৰা যাবলৈ আমাক দিয়া হোৱা নাই। কিয়নো তাত এক যথেষ্ট উত্তপ্ত পৰিস্থিতি এতিয়াও সৃষ্টি হৈ আছে। কিয়নো বহু আচলতে যি 13জন লোক বুলি কৈছোঁ আৰু হয়তো ওলাব পাৰে আৰু ইতিমধ্যে মিচিং হৈ আছে বুলি তেওঁলোকৰ পৰা আমি জানিব পাৰিছোঁ বিশেষ সূত্ৰৰ পৰা। মুঠৰ ওপৰতে নাগালেণ্ডৰ মন জিলাৰ ঔটিং বস্তিত এক সংঘৰ্ষময় এক পৰিস্থিতিৰ সৃষ্টি হৈ আছে তাত। কিয়নো সাধাৰণ জনতা যিহেতু তাত নিহত হৈছে, সেনাৰ গুলীত যিহেতু নিহত হৈছে, গতিকে তাত এক উত্তপ্ত এক পৰিস্থিতিৰ সৃষ্টি হৈ আছে। আৰু আমি এই স্থানৰ পৰা ভিতৰলৈ যোৱাৰ আমি যথেষ্ট যোগাযোগ কৰি থকা হৈছে, কিন্তু বৰ্তমানলৈকে কিন্তু ভিতৰলৈ যোৱা কোনো আমাক যাবলৈ দিয়া হোৱা নাই। কিন্তু আমাৰ হাতত যিটো তথ্য পৰিছে, তথ্য পৰা অনুসৰি তাত 13জনকৈ যিহেতু নিৰীহ লোক নিহত হৈছে আৰু নিহত হোৱাৰ পিছতেই আচলতে উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈ আছে। তাত ইতিমধ্যে অসম ৰাইফলছৰ পৰা আৰম্ভ কৰি বিভিন্ন সেনাৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নাগা আৰক্ষী তালৈ ৰাওনা হৈছে বুলি জানিব পাৰিছোঁ। আৰু এই মুহূৰ্তত আমি ক'ব লাগিব যে অসম ৰাইফলছৰে হওক বা নাগা পেৰামিলিটাৰী হওক, যি সংঘৰ্ষ হ'ল এই সংঘৰ্ষত কিন্তু যিহেতু 13জনকৈ যিহেতু আচলতে সাধাৰণ লোক নিহত হৈছে, তাৰ কাৰণে আচলতে এই নাগালেণ্ডৰ ঔটিং বস্তিত যথেষ্ট আচলতে উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছে। যিহেতু সন্ধিয়া ভাগতে এই ঘটনাটো সংঘটিত হৈছিল, ইয়াৰ পিছতেই উত্তেজিত আচলতে ঔটিং বস্তিৰ ৰাইজ ওলাই আহিছিল। ৰাইজ ওলাই আহি তেওঁলোকে সেই 3খনকৈ যিহেতু বাহনত অগ্নিসংযোগ কৰিছিল, অগ্নিসংযোগ কৰাৰ পিছত আচলতে যথেষ্ট এক সংঘৰ্ষময় অৱস্থা সৃষ্টি, যাৰ কাৰণে আচলতে সেই সেনাসকলে গুলীয়াবলৈ বাধ্য হৈছিল বুলি আমি জানিব পাৰিছোঁ। আৰু গুলীবৰ্ষণৰ ফলতেই স্থানীয় 13জনকৈ লোক ইতিমধ্যে নিহত হৈছে আৰু বহু লোক আচলতে মিচিং হৈ আছে বুলি কৈছে। আমি এই মুহূৰ্তত আমাৰ তথ্য আমি যিটো পাইছোঁ, মিচিং হৈ আছে, কিন্তু বৰ্তমানলৈকে উদ্ধাৰ কৰা নাই। গতিকে আৰু হয়তো বৃদ্ধি পাব পাৰে নিহতৰ সংখ্যা। গতিকে এই মুহূৰ্তত মই আচলতে তাৰ যি নিৰ্দিষ্ট থানলৈ আমি যোৱাৰ যিটো চেষ্টা আমি অব্যাহত ৰাখিছোঁ, কিন্তু বৰ্তমানলৈকে যিটো আমি কোনো পাৰ্মিশ্যন পোৱা নাই। যিহেতু নাগালেণ্ডৰ সম্পূৰ্ণ আৰক্ষী আছে, তেওঁলোকক আমি সম্পূৰ্ণ সোধপোছ কৰি তাত যাব লাগিব, গতিকে ভিতৰলৈ আমাৰ যোৱাৰ ব্যৱস্থা যাব দিয়া নাই তাত। সেইকাৰণে আমি যি অসম নাগালেণ্ড সীমান্তৰ আমি এই যে চাংফা গেটতে আমি উপস্থিত আছোঁ। আৰু এই মুহূৰ্তত এটাই খবৰ যে নাগালেণ্ডৰ ঔটিং বস্তিত যি সংঘৰ্ষ হৈছিল, সেই সংঘৰ্ষত মুঠৰ পৰা আমাৰ তথ্যৰ পৰা অনুসৰি 13জন সাধাৰণ লোক আচলতে নিহত হৈছে আৰু বহু লোক আচলতে মিচিং হৈ আছে বুলি কৈছে। কিয়নো যি সময়ত আছে ঘটনাটো সংঘটিত হৈছিল, সেই সময়ত আছে যথেষ্ট সাধাৰণ নগা জনতা ওলাই আহিছিল। কিয়নো তেওঁলোকৰ 2জন নিৰীহ লোক নিহত হৈছিল তেওঁলোকে দাবী কৰিছিল আৰু সেনাই ৰ'বলৈ নিৰ্দেশ দিছিল। নোৰোৱাৰ বাবে আচলতে সেই গুলীয়াগুলী ঘটনাটো সংঘটিত হৈছিল বুলি আমি জানিব পাৰিছোঁ। যাৰ কাৰণে আচলতে তাৰ জনতা ওলাই আহিছিল আৰু জনতা ওলাই অহাৰ পিছতে এক উগ্ৰ মূৰ্তি ধাৰণ কৰিছিল জনতাই ধৰি। তেওঁলোকে আচলতে গাড়ী জ্বলাই দিছিল, তেওঁলোকে দাগ কোঠাৰলৈ ওলাই আহিছিল, যাৰ কাৰণে আচলতে এই সংঘৰ্ষটোৰ সৃষ্টি হ'ল। আৰু এই সংঘৰ্ষৰ ফলতে আচলতে সেই 13জনকৈ লোকে ইতিমধ্যে নিহত হৈছে আৰু এই পথেদিয়ে নি ৰজাপুখুৰী অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছে আৰু ইতিমধ্যে সোণাৰী হৈ আচলতে মন জিলালৈ লৈ যোৱা হৈছে তেওঁলোকক মৰণোত্তৰ পৰীক্ষাৰ বাবে। আৰু ৰজাপুখুৰী যিখন চিকিৎসালয়লৈ এজন সেনা জোৱান নিয়া হৈছিল, যিজন গৌতম লাল বুলি উত্তৰাখণ্ডৰ, তেওঁ বৰ্তমান নিহত হৈছে বুলি জানিব পাৰিছোঁ। আমি ৰজাপুখুৰীত আমি চিকিৎসালয়লৈ গৈছিলোঁ, তাৰ পৰা আমি যিটো তথ্য লাভ কৰিছোঁ, মুঠৰ ওপৰত এই যিটো সংঘৰ্ষ হ'ল, এই সংঘৰ্ষটোৱে নাগালেণ্ডৰ মন জিলাত যথেষ্ট উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰিছে। পৰৱৰ্তী সময়ত আমি প্ৰতিটো তথ্য আমি দিয়াৰ চেষ্টা চলাম। হয়।